ধৰ্মৰ প্ৰতি সন্মান আছে কিন্তু নিজৰ ভেটিটো এৰি আনৰ ভেটি ৰক্ষা কৰিলেতো নহ'ব নহয়নে এনেকুৱা কিছুমান কিন্তু হৈ আছে মই প্ৰত্যক্ষ ৰূপত সকলো কথা ক'ব নোৱাৰো কিন্তু নিজ আমি সকলোৱে দেখি শুনি আছো গতিকে নিজৰ মতে বুজি লওক আৰু যাই হওক এতিয়া চাওকচোন নিত্য প্ৰলয়ৰ কথা কৈ থাকোঁতে বহুত কৰবা পালোগে সেইকাৰণে কোৱা হৈছে মই সন্মুখত ভাগৱত ভাগ লৈও কথা ক'ব পাৰোঁ কিন্তু ভাগৱত ভাগ লৈ এইকাৰণেই নাই লোৱা কাৰণ ভাগৱতৰ প্ৰতিটো শাৰীত কোৱা কথাষাৰ মই নাই কোৱা মোৰ মন মগজে কিবা এটা কথা ওলাওঁতে মই জলৈ মোৰ মনটো গুচি গৈছে তাকে মই কৈছোঁ কাৰণ মই পৰাধীন বাক্যত মোৰ নিজৰ মনটোত মই অধীন হৈ আছোঁ মোৰ মনটোৱে মোৰ মনলৈ যিখিনি কথা এতিয়া মনলৈ আহিব মই সেইখিনিহে ক'ম তাতকৈ অধিক কোৱা সম্ভৱ নহয় ভাগৱত ভাগ মেলি লৈ যদি কওঁ তেতিয়াহ'লে কোনোবাখিনিত মোৰ অপমান কৰাৰ নিচিনা হ'ব ভাগৱতত সন্মুখে কৈছে এটা মই যদি কৈ যাওঁ এটা যাই হওক সেইটো মোৰ ব্যক্তিগত চিন্তাহে দেই দ্বিতীয়তে কি খণ্ড প্ৰলয় কেতিয়া সৃষ্টি হয় এজন ব্ৰহ্মাৰ যেতিয়া বোলে অৰ্ধ বছৰ বয়স হয় আধা বছৰ বয়স পাৰ হৈ যায় তেতিয়া জগতত খণ্ড প্ৰলয় সৃষ্টি হয় আৰু এজন ব্ৰহ্মাৰ যেতিয়া পূৰ্ণ আয়ুস হয়গে সম্পূৰ্ণ 100 বছৰ 100 বছৰত মহাপ্ৰলয় সৃষ্টি হয় কেনেকৈ সৃষ্টি হয় ব্ৰহ্মাৰ 100 বছৰত মহাপ্ৰলয় কাৰণ যিটো ব্ৰহ্মাৰ সময়ৰ গণনা সেই সময়ৰ গণনাটো আমাৰ মানুহৰ লগত নিমিলে কেনেকৈ নিমিলে আমি যে কৈ আছো সত্যত এটা দাপৰ কলি আমাৰ চাৰিও যুগ আছে সেইকাৰণে ইয়াৰ পাছতে আহিছে কালৰ ব্যৱস্থা বা কালৰ বৰ্ণনা সত্যৰ পূৰ্ণ আয়ু 17,20,000 ত্ৰেতাৰ 12,96,000 দাপৰৰ 8,64,000 কলিৰ 4,32,000 এই চাৰিওটা সময়সীমা লগ লাগি এটা দিব্য যুগ সৃষ্টি হয় 43,20,000 বছৰে এটা দিব্য যুগ এনেকুৱা 71টা দিব্য যুগ লগ লাগি এটা মন্বন্তৰ সৃষ্টি হয় 30,67,20,000 বছৰে এটা মন্বন্তৰ এনেকুৱা 14টা মন্বন্তৰ আছে 14টা মন্বন্তৰত 14জন মনুৱে শাসন কৰে এতিয়া সপ্তম মনু বৈবস্বতৰ শাসনকাল চলি আছে এই 14জন মনু যেতিয়া পাৰ হৈ যায় খহি যায় ৰিটায়াৰ্ড হৈ যায় তেতিয়া ব্ৰহ্মাৰ মাত্ৰ 12 ঘণ্টা পাৰ হয় 432 কোটি বছৰ 864 কোটি বছৰে এজন ব্ৰহ্মাৰ এটা দিন আৰু সেই এটা দিনক কোৱা হয় এটা কল্প বুলি এনেকুৱা 100 কল্প যেতিয়া পাৰ হৈ যায় তেতিয়া এজন ব্ৰহ্মাৰ 100 বছৰ হয় কেনেকৈ সম্ভৱ মানুহৰ 864 কোটি বছৰ পাৰ হৈ গৈছে ব্ৰহ্মাৰ এটা দিনহে পাৰ হৈ গ'ল এইটো কি অদ্ভুত কথা কৈ দিলে দৰ্শনটো চাওক আমি আছো পৃথিৱীত নহয়নে আমি থকা গ্ৰহটোৰ নাম পৃথিৱীকে ধৰি আমাৰ 9টি গ্ৰহেৰে আমাৰ সৌৰমণ্ডলটি গঠিত নহয় জানো বিজ্ঞানে কৈছে 8টি গ্ৰহ বুলি বিজ্ঞানে প্লুটো গ্ৰহ বুলি কয় নকয় তাৰ আছে কোনো মতলব নাই নহয় সিটোতো নিজৰ স্থানত আছেই যাই হওক 9টি গ্ৰহেৰে আমাৰ সৌৰমণ্ডলটি গঠিত এখন সৌৰজগতেইটো মহাকাশত নাই এনেকুৱা হাজাৰ হাজাৰ সৌৰজগত আছে আমাৰ সূৰ্যটোতকৈ বহুত সহস্ৰ গুণ ডাঙৰ সূৰ্য মহাকাশত আছে এনেকুৱা হাজাৰ হাজাৰ লাখ লাখ সৌৰজগত লগ লাগি আমাৰ তাৰকা ৰাজ্যখন গঠিত হৈছে হাতীপতি এখন তাৰকা ৰাজ্য এইটো নাই বোলে এনেকুৱা লাখ লাখ অজস্ৰ তাৰকা ৰাজ্য মহাকাশত আছে আৰু এই অজস্ৰ তাৰকা মণ্ডলবিলাক লগ লাগি আমাৰ ব্ৰহ্মাণ্ডখন গঠিত হৈছে যাৰ নাম কোৱা হৈছে ভূলোক বুলি ইমানেই ডাঙৰ নহয় এই ভূলোকৰ তলত আৰু 7খন ব্ৰহ্মাণ্ড আছে অতল বিতল সুতল তলাতল ৰসাতল আৰু পাতাল আৰু এই ভূলোকৰ ঊৰ্ধ্বত আৰু 7খন ব্ৰহ্মাণ্ড আছে ভূলোক সুৰলোক মহলোক জনলোক তপলোক সত্যলোক হাতে হাতে মিলি 14খন ভুৱন এইটো মাল্টি ইউনিভাৰ্ছৰ কনচেপ্ট বুলি সৌখিদিনাহে পদাৰ্থ বিজ্ঞানত আহিছে ভাগৱতে কিন্তু আজিৰ পৰা 1000 বছৰ আগৰ পৰা কৈ আছে কল্পনা বুলি ক'লে কিমান উচ্চস্তৰীয় কল্পনা চাওকচোন 14খন ব্ৰহ্মাণ্ড বুলি সজ্জিত হৈ আছে আৰু এই 14খন ব্ৰহ্মাণ্ডৰ ওপৰত এটা মায়াৰ আৱৰণ আছে সেই মায়াৰ আৱৰণটোৰ অধিষ্ঠাত্ৰী হৈছে দেৱী দুৰ্গা নামটো আগতে যেনেকৈ ৰজাসকলে ৰাজ্য সুৰক্ষাৰ বাবে দুৰ্গ নিৰ্মাণ কৰে গড়বিলাক বান্ধে গতিকে মায়াৰ সংসাৰখনৰ দুৰ্গটোৰ অধিষ্ঠাত্ৰী হৈছে দেৱী দুৰ্গা নামটো আহিছে এইবাবে দুৰ্গৰ পৰা মহাপুৰুষেও যে ঘোষাত লিখিছে যে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰামৰ মায়া সজ্জাম আছে আচয় ঘুমতি যায় মায়া সজ্জাত বোলে ব্ৰহ্মাৰ পৰা গোটেই জীৱসকল শুই আছে ক'ত আছে ব্ৰহ্মা আছে সত্যলোকত থকা ব্ৰহ্মাৰ পৰা পাতালত থকা নাগ গণলৈকে সকলো জীৱ মায়াৰ সংসাৰত আছে আমি যে কিছুসকলে কওঁ এই ভকতি কৰিবলৈ হ'লে মায়া ছেদ হ'ব লাগিব সম্ভৱেই নহয় মায়াক এৰি পেলাই কোনেও ভক্তি কৰা সম্ভৱ নহয় ভাগৱতৰ মাৰ্গ সংসাৰ বিমুখী নহয় বিষয় বিমুখীহে ভক্ত প্ৰহ্লাদ ধ্ৰুৱয়ো যেতিয়া ঈশ্বৰৰ দৰ্শন পাই গৈছিল ঈশ্বৰে কোৱা নাই তোমালোক এতিয়া হৈ গ'লা বোলা বৈকুণ্ঠলৈ যাম কৈছে কি যোৱা সংসাৰলৈ উভতি যোৱা
ৰাজ্য শাসন কৰা, নিজৰ দায়িত্ববিলাক পালন কৰা। দায়িত্ব পালনৰ পাছত অন্তিম সময়ত তোমালোকে মোকেই পাবা। নিজৰ দায়িত্ব এৰি পেলাই ভকতি নহয়, নিজৰ দায়িত্বক ভক্তিলৈ ৰূপান্তৰ কৰাটো হৈছে আচল সাধনা। মায়াৰ সংসাৰত নথকাটো গাখীৰতে যদি পানী মিলাই দিয়েতো কোনেও পৃথক কৰিব নোৱাৰে, নহয়নে? কিন্তু সেই গাখীৰৰ পৰা প্ৰস্তুত কৰা মাখন যদি পানীত পেলাই দিয়ে আৰু ঘুটি থাকিলেওতো একেলগ হৈ নাযায়, নহয়নে? সেইকাৰণে নিৰাসক্তভাৱত ভোগ কৰিব লাগে। মোক লাগে মোক খাওঁ এইটো নহয়, মোলে চলে বোলে কিম্বা কৌশলে মোক লাগিবই, এইটো চিন্তা বেয়া। যদি পোৱা গৈছে ঈশ্বৰৰ ইচ্ছা, ভবাটোকে পাই গ'লো। যদি পোৱা নাই সেইটো ঈশ্বৰৰ কৃপা। জীৱনত যদি ভবাটোকে পোৱা গৈছে এইটো ঈশ্বৰৰ কৃপা, ভবাটোকে পাই গ'লো। নাই পোৱা ঈশ্বৰৰ ইচ্ছা, সেইবুলি গ্ৰহণ কৰিলেতো জীৱনটোৰ প্ৰতি অভিযোগ নাথাকে। আৰু যাৰ জীৱনটোৰ প্ৰতি অভিযোগ নাই তেওঁ নিমখ তেলে খালেও ভাতকেইটা শান্তিৰে খাব পাৰিব। যাৰ জীৱনটোৰ প্ৰতি অভিযোগ আছে, মোৰ দ্বাৰা নহ'ল, মই নোৱাৰিলোঁ, মই নকৰিলোঁ, মোৰ আমুকটো নাই তামুকটো নাই, তেওঁ আৰু সুখ স্বাচ্ছন্দ্যৰ মাজত থাকিলেও জীৱনত সেই স্থিৰতাটো পাব নোৱাৰে। সেই স্থিৰতাটোৰ বাবে ভাগৱতৰ মাৰ্গটো লাগে। বহুতে আকৌ ভয় কৰে, এতিয়াই ভাগৱতৰ কথা বুজিলে বোলে ইটো নাখাবা সিটো নাখাবা, লৈ নাযাবা তলৈ নাযাবা, ভয় কৰি দিয়ে। সেইটো নহয়, ভাগৱতে এইটো বুজাব বিচাৰিছে। 84 লাখ জুনি পাৰ কৰি মানুহৰ শৰীৰটো পাইছা, কেৱল খাই বৈ জীয়াই থাকিলে হ'বনে? এইটো কেতিয়া মৰি যায় ঠিক নাই। গতিকে কেৱল খাই বৈ জীয়াই থকাতে উদ্দেশ্য নহয়, কিমান শুদ্ধতা আৰু সাত্বিকতাৰ মাজত আমি নিজৰ জীৱনটো পালন কৰিব পাৰোঁ, সেইটোহে মনুষ্যত্ব, নহয়নে? নহ'লে খাই বৈতো কুকুৰ মেকুৰী জীয়াই আছে। আহাৰ ভয় নিদ্ৰা মৈথুন সামান্য মিতত পশুভি নৰায়ণ। আহাৰ ভয় নিদ্ৰা মৈথুন এইবিলাক ক্ৰিয়াকৰ্ম অন্য জীৱ মানুহৰ মাজত একো পাৰ্থক্য নাই, হয়নে? এতিয়া এই মায়াৰ আৱৰণটোৰ আকৃতি এটা উপবৃত্তাকাৰ গোলকৰ নিচিনা, সেইবাবে ইয়াক শাস্ত্ৰত হিৰণ্য গৰ্ভ বুলি কোৱা হৈছে। এনেকুৱা হিৰণ্য গৰ্ভৰ ভিতৰত 14খন ব্ৰহ্মাণ্ড আছে। আৰু এনেকুৱা এটা গোলক পিণ্ডই নাই, এনেকুৱা অজস্ৰ কোটি অনন্ত কোটি হিৰণ্য গৰ্ভ নাৰায়ণৰ প্ৰতি ৰুমকূপত বিৰাজিত হৈ আছে। এটা প্ৰসংগ আহে যে স্কন্দ পুৰাণত, য'ত মানে শ্ৰীক্ষেত্ৰৰ মাহাত্ম্য, জগন্নাথ ক্ষেত্ৰৰ মাহাত্ম্য প্ৰকাশ কৰা হৈছে, তেতিয়া তাত জগন্নাথ মহাপ্ৰভুক ব্ৰহ্মাই স্তুতি কৰোঁতে এটা কথা কয়। এতিয়া কথা আহিব পাৰে, এই পুৰাণৰ কথা ভাগৱতৰ কথা কৈ থাকোঁতে আকৌ পুৰাণৰ কথাত কেলৈ আহিল? ভাগৱতো এভাগ পুৰাণী। সকলো পুৰাণৰ ভিতৰত শ্ৰেষ্ঠ কাৰণে আমি যাক সূৰ্য পুৰাণ বুলি কওঁ। এতিয়া চাওকচোন, অসমীয়া কথাটো জানিবলৈ অসমীয়া কিতাপখনেই পঢ়িব লাগিব, নহয়নে? কোনোবাই ৰসায়ন বিজ্ঞানৰ কিতাপত অসমীয়া বিচাৰি থাকিলে নাপায় নহয়। গতিকে যিটো বিষয় য'ত আলোচনা হৈছে, এতিয়া কথা প্ৰসংগ এটা আহে, ক'ব বিচাৰিছে ব্ৰহ্মাই যেতিয়া স্তুতি কৰোঁতে মহাপ্ৰভুক কয় যে প্ৰভু, আমি 300 কোটি ব্ৰহ্মাণ্ডৰ ব্ৰহ্মাই তোমাক স্তুতি কৰিছোঁ। তাত যে এই সংখ্যাটো আহিছে 350 কোটি। গতিকে শাস্ত্ৰত এনেকুৱালৈও মেনশ্যন আছে, কিমানবিলাক এনেকুৱা ব্ৰহ্মাণ্ড আছে বোলে 350 কোটিখন ব্ৰহ্মাণ্ড সৃষ্টিত বৰ্তি আছে। কাৰণ আৰু সিমানজন ব্ৰহ্মাও আছে। ব্ৰহ্মা এটা পদবীৰ নামহে, ব্ৰহ্মা পাৰ্মানেণ্ট এজন ব্যক্তি নহয় নহয়, ইন্দ্ৰও এটা পদবীৰ নামহে। গতিকে এই সকলো ব্ৰহ্মাণ্ডৰ ঊৰ্ধত আছে কি? বৈকুণ্ঠ। ন তদ ভাসয়তে সূৰ্য ন শশাংক ন পাবকঃ যদ গত্তন নিবৰ্তন্তে তদ্ধামং পৰমং মম। যি বৈকুণ্ঠত চন্দ্ৰ সূৰ্যৰ কোনো জ্যোতিৰ প্ৰভাৱ নাই, ঈশ্বৰৰ ব্ৰহ্মজ্যোতিৰে প্ৰকাশমান, যি স্থানলৈ জীৱ এবাৰ গ'লে আকৌ পুনৰ সংসাৰলৈ আহিব নালাগে, সেইখন হৈছে বৈকুণ্ঠ। আৰু সেই বৈকুণ্ঠৰ 7টি ভাগ, 7টি ভাগৰ আৰ্হিত আমাৰ সিংহাসন ভাগ। বিশ্বৰ আটাইতকৈ ডাঙৰ মহাকাশ গৱেষণা কেন্দ্ৰটো হৈছে নাছা, নেশ্যনেল এৰোনটিকেল স্পেচ এডমিনিষ্ট্ৰেশ্যন। সেইটোও ইমানখিনি কল্পনা কৰিবগৈ পৰা নাই। মহাপুৰুষে আপোনাক মোক 14খন ব্ৰহ্মাণ্ডৰ বাহিৰৰ এখন ব্ৰহ্মাণ্ডৰ আৰ্হি গাঁৱৰ নামঘৰত পাতি থৈ গুচি গ'ল। কম ডাঙৰ চিন্তা নে? কল্পনা বুলি ক'লেও ইমান চিন্তা কোনোবাই কৰিব পাৰিছেনে? বিশ্বত আজিলৈকে ডাঙৰ ডাঙৰ বিজ্ঞানীসকলেও পৰা নাই। তেতিয়াহ'লে এই আসন ভাগ পোৱাটো কম ডাঙৰ ভাগ্যৰ কথা নে? মানুহে ধুনীয়াকৈ বোলে গহীন গম্ভীৰ আৰু আসন ভাগ, এইটোৱেই নহয়। সেইখন এখন ব্ৰহ্মাণ্ডৰ আৰ্হি, বৈকুণ্ঠৰ 7টি ভাগ। সেই 7টি ভাগৰ আৰ্হিটো বৈকুণ্ঠ, এই আসন ভাগ। কিয় প্ৰতিষ্ঠা কৰিলে? মহাপুৰুষে সেইকাৰণে এটা যোজনা লিখিছে বোলে, বৈকুণ্ঠৰ পৰা আহোঁ একেলগে বাটত হেৰাল লগ, সত্যত এটা দাপৰত বিচাৰি কলিত পাইছোঁ লগ। জীৱসকল আদিতে বোলে গোলোকতে আছে, আমুহি ঘৰত গোলোক বৈকুণ্ঠ। তাত থকাৰ পাছত জীৱসকলে মানে ভোগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে, ঈশ্বৰে সংসাৰলৈ পঠাই দিলে। জীৱসকল সংসাৰলৈ আহিল, এই মায়াৰ আৱৰণটো যে ভেদ কৰি থৈ গুচি আহিল, সেইকাৰণে নিজৰ ঘৰখনৰ কথা পাহৰি থাকিলে, বাটত লগ হেৰাই থাকিল। কাৰণ সকলোৱে কৰ্ম ব্যৱস্থাসমূহ বেলেগ বেলেগ হ'ল। সত্যটো লগ নাপালে, টেটাটো নাপালে, দাপৰতো নাপালে, কলিত পাইছোঁ লগ বোলে। কলিত কেনেকৈ পাইছোঁ? কাৰো সৈতে কাৰো প্ৰত্যক্ষ চিনা জনা নাই। নামঘৰত বহি আছোঁ যেতিয়া, ইয়াত সকলোৱে পৰিচয় এটা ঈশ্বৰৰ ভক্ত বা ঈশ্বৰৰ ভকত, ভকত ৰূপত চিনি পালোঁ।
উভতিব কিয় লাগে সিংহাসন ভাগ দেখাৰ লগে লগে জীৱৰ যাতে নিজৰ প্ৰকৃত ঘৰখনলৈ মনত পৰে ঈশ্বৰৰ ওচৰলৈ উভতিব লাগে এইকণ জিৰণিৰ বাবে পোৱা সময়হে এইটো হৈছে আধ্যাত্মিক দৰ্শন ভাগৱতৰ আৰু এই 14খন ব্ৰহ্মাণ্ডত যেতিয়া ব্ৰহ্মাৰ 432 কোটি বছৰ পাৰ হয় তেতিয়া জগতত খণ্ড প্ৰলয় সৃষ্টি হয় খণ্ড প্ৰলয়ত ব্ৰহ্মলোকৰ তললৈকে যিমানবিলাক ব্ৰহ্মাণ্ড আছে সকলো জলমগ্ন হৈ যায় তেতিয়াই ভগৱন্তই বৰাহ ৰূপত পুনৰ বসুমতীক উদ্ধাৰ কৰে তাত পুনৰ সৃষ্টি নিৰ্মাণ হয় আৰু যেতিয়া ব্ৰহ্মাৰ 100 বছৰ হয় অৰ্থাৎ 100 কল্প পাৰ হৈ যায় 100 কল্প পাৰ হৈ যোৱাৰ লগে লগে জগতত মহাপ্ৰলয় সৃষ্টি হয় মহাপ্ৰলয় কেনেকৈ সৃষ্টি হয় অনন্তদেৱৰ মুখৰ পৰা বোলে অগ্নি প্ৰকট হয় আৰু সেই অগ্নিতে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড জ্বলিবলৈ ছাই হৈ যায় জগত যেতিয়া অগ্নিত প্ৰৱেশ কৰে ইয়াৰ পিছত অগ্নি প্ৰৱেশ কৰে বোলে অগ্নি মানে এতিয়া চাওকচোন আমাৰ মানুহৰ শৰীৰটো পঞ্চভূতেৰে নিৰ্মাণ হোৱা বুলি কয় নে অগ্নি আছে জল আছে ভূমি আছে আকাশ আছে বায়ু আছে শৰীৰত যিখিনি তৰল পদাৰ্থ আছে সেইখিনি হৈছে জলৰ তত্ত্ব অগ্নি আছে ন উৰ্মি আছে খং ৰাগ জঠৰাগ্নি নহয়নে কণ্ঠাগ্নি বাক্যাগ্নি এইবিলাক হৈছে অগ্নি তত্ত্বৰ প্ৰভাৱত আছে শৰীৰৰ যিটো কঠিন অংশ এই হৈছে ভূ অংশ অৰ্থাৎ ভূমি অংশ যি পঞ্চ প্ৰাণ আছে প্ৰাণ অপান ব্যান সমান উদান এই পঞ্চ প্ৰাণী হৈছে বায়ু তত্ত্ব আৰু শৰীৰত যিটো শূন্যতা আছে মনৰ একেবাৰে স্থিৰ অৱস্থা সেয়া হৈছে আকাশ তত্ত্ব এই পঞ্চভূতৰ আধাৰতে গোটেই সৃষ্টি নিৰ্মাণ নহয়নে এতিয়া জগত প্ৰথম ধ্বংস ক'ত হয় বোলে অগ্নিত অগ্নি প্ৰৱেশ কৰে জলত জল প্ৰৱেশ কৰে বায়ুত বায়ু প্ৰৱেশ কৰে আকৌ ৰিভাইজ গিয়েৰত চলে সৃষ্টিত প্ৰথমতে মুকল খাই আহে আকৌ কাৰণ প্ৰথমৰ পৰা সৃষ্টি কেনেকৈ প্ৰকট হৈছে চাব প্ৰথমতে জগত ধ্বংস ক'ত হ'ব অগ্নিত অগ্নি প্ৰৱেশ কৰিছে জলত জল প্ৰৱেশ কৰিব বায়ুত বায়ু প্ৰৱেশ কৰিব আকাশত আকাশ প্ৰৱেশ কৰিব প্ৰকৃতিত প্ৰকৃতি প্ৰৱেশ কৰিব নাৰায়ণত এইটো হৈছে জগতৰ ধ্বংসৰ ক্ৰম আৰু যেতিয়া জগত যেতিয়া সৃষ্টি হয় নাৰায়ণৰ পৰা প্ৰকৃতি নহয়নে প্ৰকৃতিৰ পৰা মহত্তত্বৰ পৰা শতৰজতম ত্ৰিবিধ অহংকাৰ এই ত্ৰিবিধ অহংকাৰৰ পৰা পঞ্চতত্ত্ব পঞ্চতন্মাত্ৰ একাদশ ইন্দ্ৰিয় এইসমূহ বিস্তাৰ লাভ কৰে অব্যক্তৰ পৰা সূক্ষ্ম সূক্ষ্মৰ পৰা স্থূল এইটো হৈছে সৃষ্টিৰ ক্ৰম আৰু স্থূলৰ পৰা সূক্ষ্ম সূক্ষ্মৰ পৰা অব্যক্ত এইটো হৈছে ধ্বংসৰ ক্ৰম আৰু এইটো যিদৰে জগতখনত চলি আছে মনুষ্যৰ শৰীৰতো চলি আছে ইয়ৎ পিণ্ডে তৎ ব্ৰহ্মাণ্ডে কেনেকৈ মানুহৰ অন্ত্যেষ্টিক্ৰিয়া সংস্কাৰ ক'ত হয় অগ্নিতেইটো হয় অগ্নিয়ে স্থূল সূক্ষ্ম ৰূপত দুটা পদাৰ্থ এটা পদাৰ্থক ভাগ কৰি দিব পাৰে আইনষ্টাইনে 19ৰ দশকত এটা সিদ্ধান্ত দিছিল কিদৰে মানে শক্তিক ভৰলে ৰূপান্তৰ কৰিব পৰা যায় কিন্তু একমাত্ৰ আমাৰ সংস্কৃতিৰ অন্ত্যেষ্টিক্ৰিয়াৰ পদ্ধতিৰ একমাত্ৰ পদ্ধতি যিটো পদ্ধতিত এটা ভৰক নিমিষতে শক্তিলৈ ৰূপান্তৰ কৰি দিয়া হয় যিটো মনুষ্যৰ অন্ত্যেষ্টিক্ৰিয়া যিদৰে মানুহৰ ধ্বংসটো অগ্নি আছে জগতৰ ধ্বংসটো অগ্নি আছে জগতৰ সৃষ্টিৰ আদিটো অগ্নি আছে বিজ্ঞানত আমি পাইছো ন মহানাদ বিস্ফোৰণ হতে এক ডাঙৰ উষ্ণতাৰ বিস্ফোট হৈছিল আৰু তাৰ পাছত সৃষ্টিৰ বিকাশ পালে তাতো অগ্নি আছে আৰু মানুহৰ মাতৃগৰাকীৰ গৰ্ভত যেতিয়া পুৰুষৰ বীৰ্য আৰু স্ত্ৰীৰ ৰজ একেলগ হৈ গৰ্ভৰ প্ৰথম বিকাশ হয় তাতো জঠৰাগ্নিৰ নিৰ্দিষ্ট উষ্ণতা নোপোৱালৈকে গৰ্ভ বিকাশ সম্ভৱ নহয় তাতো অগ্নি আছে আৰু এই অগ্নি কেনেদৰে জলত প্ৰৱেশ কৰে খেৰৰ দম এটা যদি দম কৰি থোৱা যায় দেখিবলৈ কিমান ডাঙৰ লাগি থাকে জুই লগাই দিলে সেইটো থাকিবনে অগ্নিয়ে কি কৰে স্থূল সূক্ষ্ম দুটাৰ ওপৰত ভাগ কৰি দিয়ে তাৰ পৰিমাণ কৰি এতিয়া জুই লাগি যোৱা ছাইখিনিক যদি আমি পানী ঢালি দিম পৰিমাণটো আৰু কমি আহিব চাপ খাই আহিব নহয়নে সেইকাৰণে কি বুলি কৈছে প্ৰথম অগ্নিত অগ্নি প্ৰৱেশ কৰে জলত জল ক'ত প্ৰৱেশ কৰে বায়ুত জল বাষ্পীভূত হৈ কলৈ যায় বায়ুমণ্ডললৈ যায় বায়ু কলৈ যায় আকাশলৈ আকাশ মানে ওপৰত দেখি থকাখনেই নহয় আকাশ মানে হৈছে শূন্যতা শূন্যতা মানে য'ত একো নাই এইটো শূন্য নহয় শূন্যতা মানে তাত ভৌতিকতাৰহে একো নাই কিন্তু তাত অভৌতিকতা আছে আৰু সেই অভৌতিক তত্ত্বত এতিয়া ক'ত প্ৰৱেশ কৰে প্ৰকৃতিত প্ৰকৃতি প্ৰৱেশ কৰে নাৰায়ণ তেতিয়া নাৰায়ণে অনন্তকালৰ বাবে যোগ নিদ্ৰা গ্ৰহণ কৰে আৰু এনেদৰে অনন্তকাল যোগ নিদ্ৰা গ্ৰহণ কৰাৰ পাছত যেতিয়া ঈশ্বৰৰ পুনৰ সৃষ্টিৰ সংকল্প জাগ্ৰত হয় একৌহম বহুশ্যাম যে মই এক ব্ৰহ্মই বহু হওঁ নাহি জল নাহি স্থল নাহিকে আকাশ নাহি মহাবায়ু চন্দ্ৰ
সূৰ্যৰ প্ৰকাশ একেশ্বৰে আছো মই আদি নিৰঞ্জন সৃষ্টিও নাহিকে মুত নকৰে শুভন জগতৰ সৃষ্টি আদি অৱস্থা কি জল স্থল বায়ু একো নাই নাহি জল নাহি স্থল নাহিকে আকাশ নাহি মহাবায়ু চন্দ্ৰ সূৰ্যৰ প্ৰকাশ একেশ্বৰে আছো মই আদি নিৰঞ্জন একমাত্ৰ আদি নিৰঞ্জনেই এক ব্ৰহ্মৰ বৎসদেৱ বসুম্যদমগ্ৰ আছিতে কমিব দ্বিতীয় একমাত্ৰ দ্বৈত ৰূপত সেই ব্ৰহ্মই আছে মাতৃ গৰ্ভটো যেতিয়া জীৱৰ বিকাশ হয় তেতিয়া অৱস্থা কি না জল থাকে না স্থল থাকে জলৰ বুদবুদৰ নিচিনা এটা অৱস্থা প্ৰাপ্ত হৈ থাকে ইয়ত পিণ্ডে তৎ ব্ৰহ্মাণ্ডে বাৰু যাই হওক